নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ বিজ্ঞানৰ পাঠ নং 20 প্ৰকৃতিত মানুহৰ হস্তক্ষেপ। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। ইয়াৰে আমাৰ প্ৰথম 1 নম্বৰ প্ৰশ্নখিনি দি আছে যে খালী ঠাই পূৰ কৰে। ইয়াৰে প্ৰথম 1 নম্বৰটো দি আছে যে সূৰ্যৰ পোহৰ শক্তি একেধৰণৰ। ইয়াত আমি খালী ঠাইখিনি লিখিম যে নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ। তাৰপিছত 2 নম্বৰটো দি আছে যে গছে ইয়াত খালী ঠাইখিনি লিখিব লাগিব যে অক্সিজেন এৰি দিয়ে আৰু খালী ঠাইখিনি এইখিনি লিখিব লাগিব যে 2 নম্বৰ খালী ঠাইখিনিত যে কাৰ্বন ডাই অক্সাইড শোষণ কৰে। তাৰপিছত 3 নম্বৰটো দি আছে যে মৃত জীৱৰ দেহ মাটিত পট খাই অঞ্চীভৱনেৰে। ইয়াত আমি খালী ঠাইখিনি লিখিম যে জীৱাশ্ম ইন্ধন সৃষ্টি হয়। তাৰপিছত আমাৰ 2 নম্বৰ প্ৰশ্নখিনি দি আছে যে শুদ্ধ উত্তৰটো বাছি উলিয়াই। ইয়াৰে প্ৰথম 1 নম্বৰটো দি আছে যে জাবৰ শক্তি। 1 নম্বৰ অপশ্যনত দি আছে যে অক্ষয় সম্পদ। বি নম্বৰত দি আছে যে অক্ষয়শীল সম্পদ। তাৰপিছত চি নম্বৰ অপশ্যনত দি আছে যে নৱীকৰণযোগ্য সম্পদ আৰু 3 নম্বৰত দি আছে যে নৱীকৰণ অযোগ্য সম্পদ। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে 1 নম্বৰটো যে অক্ষয় সম্পদ। তাৰপিছত 2 নম্বৰটো দি আছে ইয়াৰ পিছত গছৰ পৰা আমি 1 নম্বৰ অপশ্যনত দি আছে যে মিথেন গেছ। বি নম্বৰ অপশ্যন দি আছে যে খনিজ দ্ৰব্য। চি নম্বৰ অপশ্যনত দি আছে যে অপ্ৰচলিত শক্তি আৰু 3 নম্বৰত দি আছে যে ঔষধ। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে চি নম্বৰটো যে অপ্ৰচলিত শক্তি। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নখিনি দি আছে যে 3 নম্বৰ প্ৰশ্নখিনি যে ভাৰতত 2017 চনৰ পৰা প্ৰতি বছৰে বনাঞ্চল বৃদ্ধিৰ পৰিমাণ হ'ল। এ নম্বৰ অপশ্যন দি আছে যে 5,000 বৰ্গ কিলোমিটাৰ। বি নম্বৰ অপশ্যন দি আছে যে 5,200 বৰ্গ কিলোমিটাৰ। চি নম্বৰ অপশ্যন দি আছে যে 5,500 বৰ্গ কিলোমিটাৰ আৰু 2 নম্বৰ অপশ্যন দি আছে যে 4,800 বৰ্গ কিলোমিটাৰ। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে বি নম্বৰটো 5,200 বৰ্গ কিলোমিটাৰ। এইটো লিখিম। তাৰপিছৰ প্ৰশ্নখিনি দিয়া আছে যে 4 নম্বৰ প্ৰশ্নখিনি যে পাতিত ভূমিত গছ পুলি ৰোপণক কি বোলা হয়। ইয়াৰে প্ৰথম অপশ্যন দি আছে যে 1 নম্বৰত উদ্যান শস্য। বি নম্বৰত দি আছে যে পুং বননীকৰণ। চি নম্বৰ অপশ্যনত দি আছে যে বনানীকৰণ আৰু 2 নম্বৰ অপশ্যন দি আছে যে মাটিৰ সংৰক্ষণ। ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে বি নম্বৰ অপশ্যনটো যে হ'ব যে শুদ্ধ উত্তৰটো যে পুং বননীকৰণ। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দি আছে যে চিপকো আন্দোলন ক'ত হৈছিল। এ নম্বৰত দি আছে যে অসম। বি নম্বৰ অপশ্যনত দি আছে যে উত্তৰাখণ্ড। চি নম্বৰ অপশ্যন দি আছে যে কেৰালা আৰু 2 নম্বৰ অপশ্যনত দি আছে যে মহাৰাষ্ট্ৰ। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে বি নম্বৰটো যে উত্তৰাখণ্ড। তাৰপাছত আমাৰ 3 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে চমু উত্তৰ লিখা। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো দি আছে যে নৱীকৰণ সম্পদ কাক বোলে। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিও আকৌ ব্যৱহাৰ কৰিব পৰা যায় সেইবোৰ সম্পদক নৱীকৰণ সম্পদ বোলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰটো দি আছে যে প্ৰশ্নটো 2 নম্বৰত জীৱ সম্পদৰ সংজ্ঞা দি লিখা। ইয়াৰে উত্তৰটো লিখিব লাগিব যে যিবোৰ সম্পদ নৱীকৰণযোগ্য সেই সম্পদবোৰক জীৱ সম্পদ বুলিও কোৱা হয়। তাৰপিছত 3 নম্বৰ অপশ্যনত দি আছে যে বনৰ 2টা উপকাৰিতা উল্লেখ কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বনৰ পৰা আমি কাঠ বা খৰি ঔষধ ফল আদি পাওঁ। আৰু এতিয়া লিখিম যে বনত থকা গছবোৰৰ বাবে আমি বিশুদ্ধ বায়ু পাওঁ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে 4 নম্বৰ প্ৰশ্নখিনি যে বনাঞ্চল ধ্বংসৰ ফলত গোলকীয় উষ্ণতা কেনেদৰে বৃদ্ধি হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বনাঞ্চল ধ্বংসৰ ফলত গছ গছনিবোৰ নাথাকে গতিকে ৰ'দৰ তাপ বেছি হয় আৰু ৰ'দৰ তাপ বেছি হ'লে গোলকীয় উষ্ণতা বৃদ্ধি হয়। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দি আছে যে পুন বনানীকৰণ আৰু বনানীকৰণৰ পাৰ্থক্য লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বনাঞ্চল ধ্বংস হোৱাৰ পাছত তাত গছপুলি ৰুই পুনৰ আগৰ অৱস্থালৈ ঘূৰাই অনাকে পুন বননীকৰণ বোলে। আনহাতে আগতে গছ গছনি নথকা ঠাইত গছপুলি ৰুই নতুন বন সৃষ্টি কৰাকে বননীকৰণ বোলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দি আছে যে 4 নম্বৰ প্ৰশ্নখিনি যে উত্তৰ লিখা। ইয়াৰে আমাৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দি আছে যে বনাঞ্চল হ্ৰাসৰ 4টা কাৰণ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বনাঞ্চল ধ্বংসৰ 4টা কাৰণ হ'ল 1 নম্বৰ লিখিম যে ব্যৱসায়িক ভিত্তিত কাঠ সংগ্ৰহ কৰা। 2 নম্বৰ লিখিম যে দূৰত নগৰীকৰণ। 3 নম্বৰ লিখিম যে আমি কৃষি ভূমিৰ সম্প্ৰসাৰণ আৰু 4 নম্বৰ লিখিম যে খনিজ দ্ৰব্য নিষ্কাশনৰ বাবে। এই 4টা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দি আছে যে বি নম্বৰ প্ৰশ্নটোত যে কাগজৰ পুনৰাৱৰ্তনৰ লাভ কি বহলাই লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে কাগজ পুনৰাৱৰ্তনৰ লাভ হ'ল আমি কাগজবোৰ অনিষ্ট নকৰিম। বাঁহৰ ব্যৱহাৰ কমিব। বাঁহৰ ব্যৱহাৰ কমিলে বাঁহ কটা কমিব আৰু বাঁহ মক্তা কমিলে অৰণ্য ধ্বংস নহ'ব। গতিকে আমি কাগজ
পুনৰাৱৰ্তন কৰিব লাগে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে চি নম্বৰ প্ৰশ্নটো যে জীৱাশ্ম ইন্ধন বুলিলে কি বুজা? জীৱাশ্ম ইন্ধন সংৰক্ষণৰ উপায় আলোচনা কৰা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে জীৱৰ শক্তি সম্পদ ভূগৰ্ভৰ পৰা আহৰণ কৰা হয় আৰু এইবোৰৰ পৰিমাণ সীমিত। এই সম্পদবোৰক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। জীৱাশ্ম ইন্ধনবোৰ সংৰক্ষণৰ প্ৰয়োজন কাৰণ এইবোৰ কোনো পৰীক্ষাগাৰত প্ৰস্তুত কৰিব নোৱাৰি। এইবোৰ আমি কমকৈ ব্যৱহাৰ কৰিব লাগিব, তেতিয়া এই জীৱাশ্ম ইন্ধন সংৰক্ষণ কৰিব পৰা যাব। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে ডি নম্বৰটো যে ভাৰতত দুটা বন সংৰক্ষণ আন্দোলনৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে ভাৰতৰ দুটা বন সংৰক্ষণ আন্দোলন হ'ল চিপক' আন্দোলন। এই আন্দোলন ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত তেহৰী গাড়ৱাল অঞ্চলত হৈছিল। এই আন্দোলনত প্ৰতিগৰাকী লোকে একোডাল গছ সাৱটি ধৰি গছ কটাত বাধা দিছিল বাবে এই আন্দোলনক চিপক' আন্দোলন বুলি কোৱা হয়। এই আন্দোলন 1972 চনত আৰম্ভ হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে ই নম্বৰটো যে নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পাৰি তাকে নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বোলে, যেনে সূৰ্যৰ ৰশ্মি, বতাহ, পানী আদি। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।